হেল্ল' এভৰিৱান, আজি এটা ৰোমান্টিক গল্প ক'বলৈ লৈছোঁ। এজন ল'ৰা এগৰাকী ছোৱালীক মনে মনে বহুত ভাল পাইছিল। কলেজত ল'ৰাজনে ছোৱালীজনীক সৰু সুৰা কামত সহায় কৰি দিছিল আৰু তাৰ বদলি যেতিয়া ছোৱালীজনীয়ে তাক থেংকছ বুলি কয় তেতিয়া তাৰ সুখৰ সীমা নোহোৱা হৈছিল। এদিনৰ কথা, দুয়ো খোজকাঢ়ি কলেজৰ পৰা ঘৰলৈ বুলি গৈ আছে, তেনেতে হঠাৎ বৰষুণ আহিল আৰু দুয়ো গৈ ওচৰতে থকা জিৰণি কোঠা এটাতে ৰ'ল বৰষুণৰ পৰা হাত সাৰিবলৈ। ল'ৰাজনে ছোৱালীজনীক নিচেই কাষত পাই নিজৰ মনক বান্ধি ৰাখিব নোৱাৰিলে আৰু সি ছোৱালীজনীক প্ৰপ'জ কৰিলে। ল'ৰাজনে আই লাভ ইউ ৰাণী, মই তোমাক বহুত ভাল পাওঁ বুলি ক'লে। ছোৱালীজনীয়েও ল'ৰাজনক ভাল পাইছিল, সেয়েহে তাইও প্ৰপ'জেল একচেপ্ট কৰিলে। ৰাণীয়ে ক'লে, নীল, মোৰো তোমাক ভাল লাগে। দুয়োৰে মাজত প্ৰেম ভালপোৱা বাঢ়ি যাব ধৰিলে আৰু এদিন দুয়োৰে কলেজ শেষ। ৰাণীৰ নিজৰ মাক দেউতাক সৰুতে ঢুকালে আৰু খুৰাক আৰু খুৰীয়েকে ডাঙৰ দীঘল কৰে। খুৰাক খুৰীয়েকৰ নিজৰ সন্তান নাছিল আৰু ৰাণীক নিজৰ সন্তানৰ দৰে মৰম কৰিছিল তেওঁলোকে। ইতিমধ্যে নীলে চহৰৰ কোম্পানী এটাত চাকৰি পালে আৰু সি চাকৰি পোৱাৰ কথা ৰাণীক জনালে। সিহঁত দুয়োৰে ঘৰৰ মানুহে নীলক ক'লে যে চহৰলৈ যোৱাৰ আগতে তোমালোক দুয়োৰে এংগেজমেণ্ট কৰি দিওঁ। কথাটো শুনি নীল আৰু ৰাণী দুয়োৰে মনত সুখৰ নদী বব ধৰিলে। ৰাণী আৰু নীল এদিন চিনেমা চাবলৈ গৈছিল আৰু ইমানেই আলপুত হ'ল যে চিনেমাখন ৰোমান্টিক আৰু ট্ৰেজেডি কাহিনী আছিল। চিনেমাখনতো এহাল প্ৰেমিক প্ৰেমিকাৰ কাহিনী আছিল। প্ৰেমিকাই এদিন লগৰ বান্ধৱীবিলাকৰ লগত ফুৰিবলৈ গৈছিল আৰু হঠাৎ গাড়ীখন এক্সিডেণ্ট হ'ল। কম বেছি পৰিমাণে সকলোৱে দুখ পাইছে, কিন্তু প্ৰেমিকাগৰাকীয়ে ভয়তে স্মৃতিশক্তি হেৰুৱাই পেলাইছে। ডাক্তৰে কৈছে স্মৃতিশক্তি ঘূৰি আহিব, কিন্তু বহুত সময় লাগিব। প্ৰেমিকাই ইতিমধ্যে প্ৰেমিকক পাহৰি গৈছে। আনফালে প্ৰেমিকে বিবাহৰ প্ৰস্তাৱ দিছে প্ৰেমিকাক, কিন্তু বিয়া নহয় প্ৰেমিকা। সেয়েহে প্ৰেমিকে চিন্তা কৰিলে, যেতিয়া প্ৰেমিকাৰ স্মৃতিশক্তি ঘূৰি আহিব তেতিয়াহে যুগ্ম জীৱনৰ পাতনি মেলিম বুলি সিদ্ধান্ত ল'লে। আৰু সঁচাকৈ স্মৃতিশক্তি ঘূৰি আহিল প্ৰেমিকাৰ আৰু অতি সুন্দৰকৈ প্ৰেমিক প্ৰেমিকাৰ বিবাহ কাৰ্য সম্পন্ন হৈ গ'ল। চিনেমাখনৰ কাহিনীটো এইটোৱে আছিল। কথামতেই কাম, এংগেজমেণ্ট হৈ গ'ল আৰু নীল চহৰলৈ গুচি গ'ল। সদায় গধূলি নীলে ৰাণীলৈ ফোন কৰে আৰু বহু সময় ধৰি দুয়োৰে মাজত কথা বাৰ্তা হয়। এদিনৰ কথা, নীলৰ জন্মদিন আছিল। সেইদিনা ৰাণী আৰু তাইৰ খুৰাক আৰু খুৰীয়েকৰ লগত ওলাই গ'ল নীলক ছাৰপ্ৰাইজ দিবলৈ বুলি, কিন্তু তেওঁলোকৰ গাড়ী এক্সিডেণ্ট হ'ল। ৰাণীয়ে চকু মেলি দেখে তাইৰ খুৰাক আৰু খুৰীয়েক আঘাত পাইছে, তাইৰো শৰীৰত বহুত আঘাত পাইছে। তাই খুৰাক খুৰীয়েকক চিঞৰি মাতিছে, কিন্তু তেওঁলোকৰ কোনো উত্তৰ নাই পোৱা। দেখিছে মাথো কিছুমান মানুহে তেওঁলোক তিনিওকে গাড়ীত উঠাই হস্পিটেললৈ লৈ গৈছে। খুৰাক খুৰীয়েকৰ লগতে ৰাণীও সুস্থ হৈ পৰিল, কিন্তু ৰাণীৰ কণ্ঠ হেৰাই গ'ল। তাই আৰু কোনো দিন কথা পাতিব নোৱাৰিব। বোবা হৈ পৰিল তাই নিমিষতে। 1 ঘণ্টা ধৰি ৰাণীৰ ফোনত নীলৰ কল আহিছে, কিন্তু তাই কল ৰিচিভ কৰা নাই। তাই কেৱল কান্দিছে আৰু তাইক দেখি খুৰাক খুৰীয়েকৰো চকুলো নোৰোৱা হৈছে। হঠাৎ যে কিহৰ পৰা কি হৈ গ'ল। পাছদিনা আকৌ সেই নীলৰ ফোন আহিব ধৰিলে। বহুতো মেছেজ আহিলে, কিন্তু ৰাণীয়ে তাৰ একো উত্তৰ দিব নোৱাৰিলে। তাই নীললৈ এখন চিঠি লিখিলে। নীল, তুমি আৰু মোলৈ কেতিয়াও কল মেছেজ নকৰিবা। মই তোমাৰ লগত বিয়া হ'ব নোৱাৰোঁ। চিঠিৰ লগত নীলে পিন্ধোৱা আঙুঠিটো পঠালে। নীলে চিঠিখন পাই আচৰিত হ'ল আৰু দুদিনৰ পাছত সি ৰাণীৰ ঘৰলৈ আহিলে, কিন্তু ৰাণীৰ খুৰাক খুৰীয়েকে ৰাণীক লগত লৈ অন্য ঠাইত গুচি গৈছে। ৰাণীয়ে লাহে লাহে ইংগিতেৰে কথা পাতিবলৈ শিকিব ধৰিলে আৰু তেনেদৰেই ছমাহ পাৰ হৈ গ'ল। আৰু এদিন নীলৰ বন্ধু এজন আহি ওলাল।
ৰাণীৰ ঘৰত তেখেতে ৰাণীক এখন চিঠি দিলে। ৰাণীয়ে চিঠিখন পঢ়ি উচুপি উঠিল আৰু তাইও এখন চিঠি লিখি বন্ধুজনৰ হাতত দিলে নীললৈ বুলি, আৰু বন্ধুজনক ইংগিতেৰে ক'লে, আৰু মোৰ ওচৰলৈ নাহিব, মই বোবা হৈ পৰিলোঁ, মই আৰু কেতিয়াও কথা পাতিব নোৱাৰোঁ। বন্ধুজন গুচি গ'ল আৰু ৰাণীয়ে আকৌ হুকুকাই কান্দি উঠিল। 1 বছৰ পাৰ হৈ গ'ল। ৰাণী সেই আগৰ দৰেই আছে। সদায় নীলৰ কথা মনত পেলাই কান্দে আৰু খুৰাক খুৰীয়েকক দেখুৱাই সুখী থকাৰ অভিনয় কৰে। আজি আকৌ হঠাৎ নীলৰ সেই বন্ধুজন আহি ৰাণীৰ সন্মুখত থিয় দিলে। তেওঁৰ হাতত আজি চিঠি নহয়, তেওঁ আজি লৈ আহিছে এখন বিয়াৰ ইনভিটেশ্যন কাৰ্ড। নীলে বিয়া পাতিছে, তাকে তোমাক জনাবলৈ আহিলোঁ। বন্ধুজনে কথাবোৰ কৈ গ'ল আৰু ৰাণীয়ে মনৰ মাজতে উচুপি উচুপি কথাবোৰ শুনি। ৰাণীয়ে কাৰ্ডখন খুলি চালে আৰু তাই আচৰিত হৈ পৰিল। ই কি কইনাৰ নামৰ ঠাইত তাইৰ নাম লিখা আছে ৰাণী। তেনেতে নীল গাড়ীৰ পৰা নামি আহিল আৰু ৰাণীৰ সন্মুখত থিয় হৈ এজন বোবা মানুহৰ দৰে ইংগিতেৰে কৈ গ'ল, মই তোমাক বহুত ভাল পাওঁ। তোমাৰ বাদে মই কাকো ভাল পাব নোৱাৰোঁ। আজি এবছৰ ধৰি মই ইংগিতেৰে কথা পাতিবলৈ শিকিছোঁ, কেৱল তোমাৰ বাবে। এতিয়াতো তোমাৰ কোনো আপত্তি নাই মোৰ লগত বিয়া হ'বলৈ। ৰাণীয়ে নীলক সাবটি ধৰিলে। নিজৰ হেৰুৱা প্ৰেমক ঘূৰাই পোৱাৰ সুখে দুয়োৰে চকুত দুটোপাল চকুপানী বোৱালে।